কাজিৰঙাত জুই হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চৌপাশে এতিয়া জুই হাতী গড় বাঘ পশুকে ধৰি বিভিন্নবিধ জীৱ-জন্তু পশু-পক্ষীৰ আৱাসভূমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশাল তৃণভূমি আগুৰি ধৰিছে জুই লেলিহান শিখাই পিছে এয়া কোনো অঘটন নহয় প্ৰকৃততে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হৈছে 2025 বৰ্ষৰ কণ্ট্ৰোল বাৰ্নিং প্ৰক্ৰিয়া প্ৰতি বছৰে জানুৱাৰী ফেব্ৰুৱাৰী মাহত ৰাষ্ট্ৰীয় উদ্যানখনত সম্পন্ন কৰা হয় কণ্ট্ৰোল বাৰ্নিং ৰাষ্ট্ৰীয় উদ্যানখনৰ আৱাসী জীৱকুলৰ স্বাৰ্থতে হাতত লোৱা হয় এই ব্যৱস্থা কাৰণ তৃণভোজী বন্যপ্ৰাণীৰ বাবে প্ৰয়োজন হয় নতুন কোমল ঘাঁহ বন যিহেতু ওখ ঘাঁহ বনৰ বন্যজন্তুৰ খাদ্যৰ অনুপযোগী হোৱাৰ লগতে তাৰ মাজত গা কৰি উঠা কাঠনিয়ে তৃণভূমি সংৰক্ষণত বাধাৰ সৃষ্টি কৰে যাৰ বাবে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰতি বছৰে বাৰ্নিং প্ৰক্ৰিয়া চলাই আহিছে যাতে নতুন ঘাঁহ বন সহজে গজি উঠিব পাৰে এই ব্যৱস্থাৰ অধীনত বন্যপ্ৰাণীৰ অসুবিধা নোহোৱাকৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ তৃণভূমিত খণ্ড খণ্ডকৈ কৰা হয় অগ্নি সংযোগ ইফালে প্ৰতি বছৰে ৰাষ্ট্ৰীয় উদ্যানখনত সম্পন্ন হোৱা কণ্ট্ৰোল বাৰ্নিং প্ৰক্ৰিয়াৰ পাছতে বৃদ্ধি পায় পৰ্যটকৰ সংখ্যা কিয়নো জ্বলাই দিয়াৰ পাছত নতুনকৈ ওলোৱা ঘাঁহ বন খাবলৈ ওলাই অহা উদ্যানখনৰ জীৱকুলৰ দৰ্শন মনোমোহা ৰূপত হৈ পৰে সহজলভ্য উল্লেখযোগ্য যে পূৰ্বতকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা পৰ্যটকৰ সংখ্যা বৰ্তমান অধিক বৃদ্ধি পাইছে নিউজ ব্যুৰো ৰিপৰ্ট ডিষ্ট্ৰিক্ট এইবাৰ অকণমান বাৰ্নিংটো আনকি বছৰ দৰে মানে অকণমান এডভান্স এইটো কাৰণে কৰা হৈছে যে কেইবাদিন ধৰি পেলাই ইয়াত বৰষুণ নাই এতিয়া বৰ্তমান ঘাঁহবিলাক শুকান হৈ গৈছে আৰু বিলবিলাকত পানী কমি গৈছে তো সেইটো কাৰণে কি হৈছে জীৱ জন্তুবিলাক আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আশে পাশে থকা গাঁৱৰ এলেকাবিলাকত চৰিবলৈ লৈছে আৰু য'ত নেকি অলপমান সংঘাত বাঢ়িছে মানে মানুহ আৰু জীৱ জন্তুৰ মাজত তো সেই সংঘাত কমোৱাটো এটা মেইন উদ্দেশ্য আৰু কি হৈছে তেওঁলোকৰ খাদ্যৰ এটা মানে যোগান ধৰাৰ লেখীয়া এটা পদ্ধতি এইটো পৰম্পৰা লেখীয়া হৈ আছে কাজিৰঙাত আমি নিয়ন্ত্ৰিত বাৰ্নিং কৰোঁ যিটো মানে কণ্ট্ৰোল বাৰ্নিং বুলি কয় তো সেইটো আমি প্ৰতি বছৰে কৰোঁ এতিয়া মানে কি হৈছে যিবিলাক চুটি চুটি ঘাঁহ যেনে উলুজাতীয় খেৰবিলাক আৰু বিৰিণা জাতীয় খেৰবিলাক এতিয়া প্ৰায় শুকাই গৈছে তো তেনেকুৱা খেৰবিলাকৰ য'ত বেছি হেৰি আছে খেৰণি আছে বা বিৰিণা গছ য'ত বেছি আছে সেই এলেকাবিলাকত জ্বলাই দিয়া হৈছে কিয়নো এতিয়া মানে তাৰ পৰা জ্বলোৱাৰ পিছত নতুন গজালি আহিব আৰু সেই গজালিবিলাক আমাৰ জীৱ জন্তুৰ কাৰণে এটা উপযুক্ত খাদ্যত পৰিণত হ'ব অগ্নি পূজা কৰি আৰম্ভ কৰা হয় প্ৰতি বছৰে অগ্নি পূজা কৰা হয় আজিও তেনেকৈ আমি ধূপ চাকি জ্বলাই পেলাই আমি অগ্নি দেৱতাক স্মৰণ কৰি পেলাই আজি আমাৰ হেৰিভাগ আৰম্ভ কৰিছোঁ মানে এইটো তেনেকুৱা ধৰণৰ পদ্ধতি আমি অৱলম্বন তেনেকৈ এতিয়ালৈকে কৰা নাই কিয়নো আমি যেতিয়া বাৰ্নিং কৰোঁতে জ্বলোতে এটা শব্দ হয় সেই শব্দটো যেতিয়া শুনে জীৱ জন্তুবিলাক নিজে তাৰ পৰা আঁতৰি দিয়ে আৰু আঁতৰি দিয়াৰ পিছত আৰু সেই বাৰ্নিংটো শেষ হোৱাৰ 15-20 মিনিট মানৰ পিছতে আপুনি দেখিব যে আকৌ জীৱ জন্তুবিলাক আহি পেলাই তাত চৰিবলৈ আহিছে কিন্তু তাত চৰিবলৈ নহয় মানে তাত সেই ছাইবিলাক মানে খাবলৈ বা পুৰি যোৱা যিবিলাক ঘাঁহ থাকে সেই ঘাঁহবিলাক খাই পেলাই সোৱাদ পায় সেইবিলাক খাবলৈ আহে